হেল্ল' ফেমিলি, কি খবৰ? নিশ্চয় ভালে। আৰু মোৰ খবৰ ইমান এটা ভাল নহয়, যিহেতু চিভিললৈ আহি আছো। চিভিললৈ আহিলেনো কাৰ খবৰ ভাল হয়? নিশ্চয় বেয়াই হ'ব। তথাপিও মই মন চন মাৰি থকা নাই। আজি আকৌ আহিবলগীয়া হ'ল চিভিললৈ। আকৌ বুলি এই কাৰণে কৈছো, মানে মই কালিও আহিছিলো চিভিললৈ, আৰু কালি যিজন ডক্টৰ ওচৰলৈ আহিছিলো ডক্টৰজন নাই, সেইবাবে আজি আকৌ আহিবলগীয়া হ'ল। আজি কপালখন ভাল মোৰ, ডক্টৰজনক লগ কৰি ভালদৰে কথা বতৰা পাতিলো। তেখেতে একো টেনচন ল'ব নালাগে বুলি কৈছে। চিভিলৰ পৰা বুলি ঘৰলৈ আহি থাকোঁতে এই চশমাজে মোক হাত বাউল দি মাতিলে, আৰু ময়ো নোহোৱাকে নোৱাৰিলো। আৰু চশমাযোৰ মই লগাই ললো। চশমাযোৰ লগাই আপোন লাগিলে। আপোন লগা বস্তুবিলাক নিনিয়াকৈনো কেনেকৈ থাকো? কোনোবাই সেইটো থপিয়াই লৈ গুচি যাব। বেলেগে থপিয়াই নিয়াৰ আগতে মই লৈ আহিলো। মাস্ক এখন, চশমা এযোৰ, জেল এটা। আপোন লগা বস্তুবিলাক আপোনালোকেও এনেদৰে থপিয়াই লৈ আহিব দেই, বেলেগে নিয়াৰ আগতে। আৰু যিহেতু আজি বহুত ৰ'দ দিছিলে, সেইবাবে মই ষ্টিং এটা লৈ আহি সেই ঠাইকনত বহিলোহি। সেই ঠাইকন বুলি ক'লেনো আপোনালোকে কেনেকে চিনি পাব নহয় জানো? সেই ঠাইকন হৈছে আমি যিকণ ঠাইত আগতে কলেজৰ পৰা আহি বহিছিলো। এতিয়া যেনেকে মই ইয়াত আহি অকলে ষ্টিং এটা লৈ খাই আছো, তেতিয়া আমাৰ 6-7জন মান লগৰ আছিলে, মানে ছোৱালী ল'ৰা মিক্স। গোটেইকেইটাই সেই এডোখৰতে বহি কথা বতৰা পাতিছিলো। আজি মনত পৰি গ'ল, বহুত দুখ লাগে।